Hello dear students, welcome back to my channel. Dear students, আজিৰ ভিডিঅ'টোত মই তোমালোকৰ SSLC 2020 ফৰৰ বাবে জেনেৰেল সায়েন্সৰ মোস্ট ইম্পৰ্টেণ্ট 2 আৰু 3 মাৰ্কছৰ কেইটামান কুৱেশ্যন আনসাৰ ডিছকাশ্যন কৰিম। আৰু ইয়াৰ আগৰ ভিডিঅ'টোত মই তোমালোকৰ জেনেৰেল সায়েন্সৰ 1 মাৰ্কছৰ MCQ সমূহ ডিছকাশ্যন কৰিছিলোঁ। আৰু কোনোবাই যদি চোৱা নাই এইটো ভিডিঅ' ডেছক্ৰিপশ্যনত সেই ভিডিঅ'টো লিংক দিয়া আছে, তাৰ পৰা চাই ল'ব পাৰিবা। ইয়াৰ আগতে তোমালোকৰ মোৰ এটা ৰিকুৱেষ্ট, যদি মোৰ চেনেলত নতুন আহিছা তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু কাষত থকা বেল বাটনটি অল কৰি ৰাখিবা। আৰু সবতকৈ ভাল কথা হ'ল অসমীয়াত যিখিনি মই ৰচনা কমেণ্ট কৰিছিলোঁ তাৰ পৰা দুখন ৰচনা কমেণ্ট পৰিছে আৰু বহুতকেইটা লং কুৱেশ্যন কমেণ্ট পৰিছে, শ্বৰ্ট কুৱেশ্যন কমেণ্ট পৰিছে। গতিকে এইখিনিলৈ খুবেই ভাল লাগিছে আৰু তোমালোকক মই আন্তৰিক শুভেচ্ছা জনাইছোঁ। তোমালোক সকলোৰে পৰীক্ষা ভাল হওক। আৰু আজিৰ ভিডিঅ'টো আমি জেনেৰেল সায়েন্সৰ কুৱেশ্যন আনসাৰসমূহ ডিছকাশ্যন কৰিম। সো বলা জানালে পলম নকৰি ভিডিঅ'টি আৰম্ভ কৰিছোঁ। কুৱেশ্যন নম্বৰ 1 দিয়া আছে আমাক, জৰায়ুৰ অংশ দুটা কি কি? ইয়াৰ উত্তৰ হ'ব জৰায়ুৰ দেহ আৰু জৰায়ু গ্ৰীবা। কুৱেশ্যন নম্বৰ 2, বেক্টেৰিয়াৰ দ্বাৰা আক্ৰান্ত হোৱা দুটা ৰোগৰ নাম লিখা। ইয়াৰ আনসাৰ হ'ব গনৰিয়া আৰু সিফিলিস। কুৱেশ্যন নম্বৰ 3, গৰ্ভধাৰণ প্ৰতিৰোধৰ বাবে কি কি পদ্ধতি অৱলম্বন কৰা হয়? ইয়াৰ আনসাৰটো হ'ব কণ্ডম, কপাৰ টি, পিল আদি। নেক্সট কুৱেশ্যন, প্ৰজনন প্ৰক্ৰিয়াত DNA প্ৰতিলিপিৰ আৱশ্যকতা কি? অৰ্থাৎ প্ৰজনন প্ৰক্ৰিয়াত DNA কেনেকুৱা গুৰুত্ব আছে সেই বিষয়ে লিখিব দিছে। ইয়াৰ আনসাৰ হ'ব পইণ্ট নম্বৰ 1, ই বংশগতিৰ লক্ষণসমূহ পিতৃ মাতৃৰ পৰা সন্তানলৈ কঢ়িয়াই নিয়ে। পইণ্ট নম্বৰ 2, প্ৰ'টিন সংশ্লেষণ কাৰ্যকে ধৰি জীৱকোষৰ সকলো জৈৱ সংশ্লেষণ প্ৰক্ৰিয়া নিয়ন্ত্ৰণ কৰে। কুৱেশ্যন নম্বৰ 5, দুই প্ৰকাৰৰ প্ৰান্তীয় স্নায়ু কি? ইয়াৰ আনসাৰটো হ'ব ক্ৰেনিয়েল স্নায়ু আৰু স্নায়ুৰজ্জু। কুৱেশ্যন নম্বৰ 6, প্ৰজনন প্ৰক্ৰিয়াৰ এটা অংশ হিচাপে DNA প্ৰতিলিপিকৰণৰ কিয় প্ৰয়োজন? ইয়াৰ আনসাৰ হ'ব পিতৃ মাতৃৰ পৰা সন্তানলৈ চাৰিত্ৰিক বৈশিষ্ট্য বহন কৰে। ডিয়াৰ ষ্টুডেণ্ট, আগৰ কুৱেশ্যনটোৰ নিচিনা ইয়াৰ আনসাৰটো হ'ব পইণ্ট নম্বৰ 2, পিতৃ মাতৃৰ নিচিনা বৈশিষ্ট্যৰ অধিকাৰী সন্তান সন্ততিৰ উৎপত্তি কৰে। পইণ্ট নম্বৰ 3, DNA প্ৰতিলিপিকৰণৰ ফলত পিছৰ জনুত কিছু ভিন্নতা দেখা দিয়ে। এইটো কুৱেশ্যন নম্বৰ 6টো তোমালোকৰ 3 মাৰ্কছত আহি যাব পাৰে, গতিকে ভালদৰে পঢ়া। কুৱেশ্যন নম্বৰ 7, কৈশোৰ কালত ছোৱালীৰ দেহত ঘটা 3টা পৰিৱৰ্তন উল্লেখ কৰা। ইয়াৰ আনসাৰটো হ'ব কৈশোৰ কালত ছোৱালীসকলৰ দেহত কি হয়? ঋতুচক্ৰ আৰম্ভ হয়, অৰ্থাৎ যাক আমি মাহেকীয়া বুলি কওঁ। অৰ্থাৎ পইণ্ট হ'ব ঋতুচক্ৰ আৰম্ভ হয়। পইণ্ট নম্বৰ 2, যৌনাংগৰ কাষত চুলি গজা দেখিবলৈ পোৱা যায়। আৰু পইণ্ট নম্বৰ 3, স্তন যুগলৰ আকাৰ বাঢ়িবলৈ ধৰে আৰু স্তনাগ্ৰৰ ছালখন ক'লা হয়। আৰু ছোৱালীসকলৰ ক্ষেত্ৰত স্তনৰ আকাৰ কি হয়? বাঢ়িবলৈ ধৰে কৈশোৰকালত আৰু স্তনৰ ছালখন, ওপৰৰ ছালখন কি হয়? ক'লা হ'বলৈ ধৰে। কুৱেশ্যন নম্বৰ 8, অজনৰ প্ৰজনন প্ৰক্ৰিয়াতকৈ যৌন প্ৰজনন প্ৰক্ৰিয়াৰ সুবিধাসমূহ কি কি? ইয়াৰ উত্তৰ হৈছে নতুনকৈ সৃষ্টি হোৱা প্ৰাণীবোৰ দেখাত পিতৃ মাতৃতকৈ বেলেগ, যিটো অজনৰ প্ৰজননত নহয়। পইণ্ট নম্বৰ 2, চাৰিত্ৰিক বৈশিষ্ট্যৰ প্ৰকাৰণ ঘটে। পইণ্ট নম্বৰ 3, নতুন প্ৰজাতিৰ সৃষ্টিৰ ক্ষেত্ৰত যৌন প্ৰজননে সহায় কৰে। পইণ্ট নম্বৰ 3 আধা আছে ইয়াতে, কিন্তু অজনৰ প্ৰজননত নতুন জীৱৰ উৎপত্তি নহয়। কুৱেশ্যন নম্বৰ 10, প্ৰজনন প্ৰক্ৰিয়াই কোনো প্ৰজাতিৰ জীৱৰ আবাদীৰ স্থিতি ৰক্ষাত কেনেকৈ সহায় কৰে? ইয়াৰ উত্তৰটো হ'ব প্ৰজনন প্ৰক্ৰিয়াই এটা প্ৰজাতি বিলুপ্ত হোৱাটো প্ৰতিৰোধ কৰে। পইণ্ট নম্বৰ 2, প্ৰজনন প্ৰক্ৰিয়াই জন্মৰ হাৰ আৰু মৃত্যুৰ হাৰৰ মাজত ভাৰসাম্যতা বজাই ৰাখে। কুৱেশ্যন নম্বৰ 11, মানুহৰ সন্তানৰ লিংগ কিদৰে নিৰ্ধাৰণ কৰা হয়? এইটো 2 অথবা 3 মাৰ্কছত আহি যায়। এইটো মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ইয়াৰ আনসাৰ হ'ব যেতিয়া X ক্ৰমজমযুক্ত শুক্ৰাণু ডিম্বাণুৰ লগত মিলিত হয় তেতিয়া সন্তানটো ছোৱালী অৰ্থাৎ XX হয়। আকৌ যেতিয়া Y ক্ৰমজমযুক্ত শুক্ৰাণু ডিম্বাণুৰ লগত মিলিত হয় তেতিয়া সন্তানটো ল'ৰা অৰ্থাৎ XY হ'ব। এনেদৰেই মানুহৰ সন্তানৰ লিংগ নিৰ্ধাৰণ কৰা হয়। নেক্সট কুৱেশ্যন নম্বৰ 12, এটা নতুন প্ৰজাতিৰ উৎপত্তিৰ কাৰণে কি কি উপাদানৰ অৰিহণা যোগায়? ইয়াৰ আনসাৰ হ'ব প্ৰাকৃতিক নিৰ্বাচন, জিনীয় পদচ্যুত, পাৰিপাৰ্শ্বিক পৰিৱৰ্তন আৰু প্ৰকাৰণ। এইটো
2 অথবা 3 মাৰ্কছত আহি যাব পাৰে এইটো ভেৰি ইম্পৰ্টেণ্ট কোৱেশ্চন হয় কোৱেশ্চন নম্বৰ 13 কোৱা হৈছে স্বপৰাগযোগ আৰু ইতৰ পৰাগযোগ কাক বোলে ইয়াৰ উত্তৰ হ'ব যেতিয়া ফুলৰ পৰাগধানীৰ পৰা গৰ্ভমুণ্ডলৈ পৰাগৰেণুৰ স্থানান্তৰকৰণ একেটা ফুলতে সংঘটিত হয় তেতিয়া তাক স্বপৰাগযোগ বোলা হয় অৰ্থাৎ ইয়াত কোৱা হৈছে যেতিয়া ফুলৰ পৰাগধানীৰ পৰা গৰ্ভমুণ্ডলৈ পৰাগৰেণুৰ স্থানান্তৰকৰণ এটা ফুলতেই হয় তেতিয়া তাক কোৱা হয় স্বপৰাগযোগ অন্যহাতে যেতিয়া এজোপা উদ্ভিদৰ এপাহ ফুলৰ পৰাগধানীৰ পৰা অন্য এজোপা ফুলৰ গৰ্ভমুণ্ডলৈ পৰাগৰেণুৰ স্থানান্তৰকৰণ সংঘটিত হয় তাক ইতৰ পৰাগযোগ বোলে অৰ্থাৎ কোৱা হৈছে একেবাৰে দুজোপা বেলেগ বেলেগ ফুলৰ মাজত যেতিয়া পৰাগৰেণুৰ স্থানান্তৰকৰণ হয় তেতিয়া তাক ইতৰ পৰাগযোগ বোলা হয় কোৱেশ্চন নম্বৰ 14 মোস্ট ইম্পৰ্টেণ্ট কোৱেশ্চন চম্বক বলৰেখাৰ ধৰ্মসমূহ লিখা ইয়াৰ আনসাৰ হ'ব পয়েন্ট নম্বৰ 1 প্ৰত্যেক কল্পিত বলৰেখাই উত্তৰ মেৰুত উৎপন্ন হৈ দক্ষিণ মেৰুত শেষ হয় পয়েন্ট নম্বৰ 2 চুম্বকীয় বলৰেখাৰ অবিচ্ছিন্ন ৰেখা পয়েন্ট নম্বৰ 3 দুডাল বলৰেখাই কেতিয়াও পৰস্পৰ কটাকটি নকৰে কোৱেশ্চন নম্বৰ 15 দুডাল চম্বক বলৰেখাই কিয় পৰস্পৰ কটাকটি কৰিব নোৱাৰে ইয়াৰ উত্তৰ হ'ব চুম্বকৰ অৱস্থিতি অনুসাৰে এটা নিৰ্দিষ্ট বিন্দুত বলৰেখাৰ দিশ নিৰ্দিষ্ট একেটা বিন্দুত একে সময়তে চুম্বক ক্ষেত্ৰৰ দুটা ভিন্ন দিশ থাকিব নোৱাৰে সেইবাবে দুডাল চম্বক বলৰেখাই পৰস্পৰ কটাকটি কৰিব নোৱাৰে কোৱেশ্চন নম্বৰ 16 বৈদ্যুতিক মটৰৰ মূলনীতিটো কি ইয়াৰ উত্তৰ হ'ব বৈদ্যুতিক মটৰ এনে এটা সঁজুলি যি বিদ্যুৎ শক্তিক যান্ত্ৰিক শক্তিলৈ ৰূপান্তৰিত কৰে ইয়েই হৈছে বৈদ্যুতিক মটৰৰ মূলনীতি কোৱেশ্চন নম্বৰ 17 বৈদ্যুতিক মটৰত ফলা আংটিৰ ভূমিকা কি ইয়াৰ উত্তৰ হ'ব বৈদ্যুতিক মটৰত ফলা আংটিটোৱে প্ৰতি আধা পাকৰ মূৰে মূৰে প্ৰবাহৰ দিশ সলনি কৰে যাতে কুণ্ডলীটো একে দিশত ঘূৰি থাকে এনেদৰে বৈদ্যুতিক মটৰত ফলা আংটিটোৱে ভূমিকা পালন কৰে কোৱেশ্চন নম্বৰ 18 বৈদ্যুতিক জেনেৰেটৰৰ মূলনীতি কি ইয়াৰ আনসাৰ হ'ব বৈদ্যুতিক জেনেৰেটৰ এনে এটা সঁজুলি যিয়ে যান্ত্ৰিক শক্তিক বিদ্যুৎ শক্তিলৈ ৰূপান্তৰিত কৰে ইয়েই হৈছে বৈদ্যুতিক জেনেৰেটৰৰ মূলনীতি কোৱেশ্চন নম্বৰ 19 বিদ্যুৎ চুম্বকীয় আবেশ কি ইয়াৰ উত্তৰ হৈছে বিদ্যুৎ চুম্বকীয় আবেশ হৈছে এডাল পৰিবাহিত হোৱা চুম্বক ক্ষেত্ৰৰ পৰিৱৰ্তনে আন এডাল পৰিবাহিত প্ৰবাহ সৃষ্টি কৰা এটা প্ৰক্ৰিয়া নেক্সট কোৱেশ্চন ভাল ইন্ধন কি ইয়াৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা এইটো 3 মাৰ্কছত আহি যাব পাৰে ইয়াৰ উত্তৰ হ'ব যিবোৰ ইন্ধন জ্বলালে যথেষ্ট পৰিমাণে তাপ শক্তি উৎপন্ন হয় সেইবোৰে হৈছে কি ভাল ইন্ধন অৰ্থাৎ যিবোৰ ইন্ধন জ্বলালে আমি যথেষ্ট পৰিমাণে তাপ শক্তি পাওঁ আৰু কম পৰিমাণে ধোঁৱা উৎপন্ন হয় তাক ভাল ইন্ধন বুলি কোৱা হয় ইয়াৰ বৈশিষ্ট্যসমূহ হ'ল ইন্ধনবোৰ সহজ খাদ্য হ'ব লাগে অৰ্থাৎ সহজতে পাব লগা হ'ব লাগিব কম খৰচী হ'ব লাগিব অৰ্থাৎ এইটো আমি অতি কম খৰচত কিনিব পৰা হ'ব লাগিব পয়েন্ট নম্বৰ 3 ইয়াৰ সংৰক্ষণ বহন সহজ হ'ব লাগে আৰু ইয়াক সংৰক্ষণ কৰাটো আহৰণ কৰা আৰু লৈ যোৱা কঢ়িয়াই অনা নিয়া কৰাটো সহজ হ'ব লাগে কোৱেশ্চন নম্বৰ 21 এটা আদৰ্শ শক্তিৰ উৎসৰ গুণসমূহ উল্লেখ কৰা এইটো ভেৰি ইম্পৰ্টেণ্ট কোৱেশ্চন ইয়াৰ আনসাৰ হ'ব এনে ইন্ধন দহনৰ ফলত প্ৰতি একক ভৰত যথেষ্ট পৰিমাণে তাপ শক্তি উৎপন্ন হয় পয়েন্ট নম্বৰ 2 ই মিতব্যয়ী আৰু সহজে ইয়াক পোৱা যায় কোৱেশ্চন নম্বৰ 22 জীৱাশ্মজাত ইন্ধন কি উদাহৰণ দিয়া ইয়াৰ উত্তৰ হ'ব জীৱাশ্মৰ দ্বাৰা সৃষ্টি হোৱা ইন্ধনবোৰে হৈছে জীৱাশ্মজাত ইন্ধন যেনে কয়লা খনিজ তেল আদি কোৱেশ্চন নম্বৰ 23 সৌৰশক্তি ব্যৱহাৰ হোৱা দুটা আহিলাৰ নাম লিখা ইয়াৰ উত্তৰ হৈছে আলোক ভল্টীয় কোষ আৰু সৌৰ প্ৰতিফলক কোৱেশ্চন নম্বৰ 24 সম্পদসমূহৰ সমভাৱে বিতৰণ হ'ব লাগে বুলি কিয় ভাবা হয় ইয়াৰ উত্তৰ হ'ব সমবিতৰণ হ'লেহে ধনী আৰু দৰিদ্ৰ সকলোৱে সমানভাৱে ইয়াৰ পৰা লাভান্বিত হ'ব ধন আৰু সমতাই সমবিতৰণৰ বিৰুদ্ধে কাম কৰি আছে কোৱেশ্চন নম্বৰ 25 বৈদ্যুতিক হিটাৰৰ উপাদানডাল দীপ্ত হয় কিন্তু সংযোগী তাৰবোৰ এনে নহয় কিয় ইয়াৰ উত্তৰ হ'ব এটা বৈদ্যুতিক হিটাৰৰ কাঠটো গৰম নহয় কিন্তু বাকী অংশবোৰ গৰম হয় ইয়াৰ কাৰণ হ'ল হিটাৰৰ বাকী অংশবোৰ উচ্চ ৰোধ বিশিষ্ট হোৱাৰ বাবে গৰম হয় কিন্তু সংযোগী তাৰবোৰৰ ৰোধ কম হোৱাৰ বাবে দীপ্ত হয় কোৱেশ্চন নম্বৰ 26 হাইড্ৰ'কাৰ্বন কাক বোলে ই কেই প্ৰকাৰৰ আৰু কি কি এইটো ভেৰি ইম্পৰ্টেণ্ট কোৱেশ্চন ইয়াৰ উত্তৰ হ'ব
হাইড্ৰোজেন আৰু কাৰ্বনক একেলগে হাইড্ৰ'কাৰ্বন বোলে। ই দুই প্ৰকাৰৰ, যেনে সংপৃক্ত হাইড্ৰ'কাৰ্বন আৰু অসংপৃক্ত হাইড্ৰ'কাৰ্বন। ডিয়াৰ ষ্টুডেণ্টছ, এইখিনি আছিল আজিৰ ভিডিঅ'টোত আলোচনা কৰিবলগীয়া মোষ্ট ইম্পৰ্টেণ্ট 2 আৰু 3 মাৰ্কছৰ কেইটামান কুৱেশ্যন এনচাৰ। আৰু ইয়াৰ পিছৰ ভিডিঅ'সমূহত মই বাকী চেপ্টাৰসমূহৰ পৰা লং এনচাৰসমূহ দিবলৈ চেষ্টা কৰিম। আৰু এতিয়া যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা আৰু কাষত থকা বেল বাটনটি অল কৰি ৰাখিবা। আৰু এই পিডিএফটোৰ লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাৰ পৰা ডাউনলোড কৰি লোৱা। থেংক ইউ।